हेलो माय डियर स्टूडेंट दशम श्रेणी गणितर सूचक और घातर और एटा पार्ट तुम्हारे कारण लै आइছোঁ। आज आम आलोचना करिम क्वेश्चन नम्बर 11। अलरेडी आगर क्वेश्चनबोर समाधान करिছোঁ, तुम्हारे जदि चोৱা নাই चाइ लबा। चोৱা आज एमसीक्यू किछुमान समाधान करिम। तলৰ प्रतिটো प्रश्নৰ কাৰণে 4টা उत्तर लिखा আছে। ओके, केইটা उत्तर लिखा আছে? 4টা। শুদ্ধ उत्तरটো लिखिबा। ए দিয়া আছে 3 to the power -3 মান হ'ব। ओके, 3 to the power -3 মান এটো উলিয়াব লাগে। नम्बर 1 11 ए नम्बर दी आसे किमान उलियाब लागे याते चोৱা 3 to the power -3 मानটো उलियाब लागे। 3 to the power -3 यार मानটো केनेকৈ উলিয়াম? सो 3 to the power -3 আমি এনেকৈ লিখিব পাৰো 1/3 to the power 3 লিখিব পাৰো। ओके, कारण এটা ফর্মুলা আমি জানো a to the power -1 equal to 1/a अर्थात माइनस तो जेते प्लस ले परिवर्तन करिम तेतिया एनेकुआ फर्मत एटो सूत्र आमी एप्लाई करिब लागिब। सो 3 to the power -3 आमी केनेকৈ लिखिब पारो 1/3 क्यूब लिखिब पारो। 1/3 क्यूब तो आको 1/27 हबो। ओके, कारण 3 क्यूब करले किमान হয় 27। एते 1/27 ऑप्शनत आमी साम। सो 3 क्यूब दिया আছে 3 to the power 1/3 दिया আছে 1/3 क्यूब दिया আছে 3 into 3 दिया আছে। गते ऑप्शन 3 तो करेक्ट हबो। 1/3 क्यूब 27 হয়, कारण ऑप्शनत केতিয়াबा 27 दिया থাকিব পারে। ইয়াতে এনেকৈ দিয়া আছে 1/3 क्यूब दिया আছে। ओके, গতিকে অপশন 2 তো करेक्ट হবো, বা কেতিয়াবা প্রশ্নত 1/27 দিয়া থাকিব পারে। ओके, 2 तो करेक्ट নহয়, सॉरी, অপশন 3 तो करेक्ट হবো। क्वेश्चन नम्बर एर ऑप्शन 3 तो कि हबो? करेक्ट हबो। एतिया बी नम्बर तो चोৱা 2/3 स्क्वायर मान हबो। ओके, बी नम्बर दिया আছে 2/3 स्क्वायर मान तो उलियाब लागे। एकेबारे सहज হয়। ইয়াতে 2 এর স্কয়ার করলে কিমান হয় 4 আৰু 3 স্কয়ার করলে কিমান হয় 4/9। ओके, এতিয়া অপশনবোৰ আমি চাম। 4/9 हल, किन्तु ইয়াতে এনেকুৱা ফর্মত দিয়া নাই। 1/2 into 3 स्क्वायर दिया আছে, 2 into 3 -2 दिया আছে, 3/2 -2 दिया আছে, 3/2 हाफ दिया আছে। ओके, अर्थात एटो तेनहले आमी এই অপশনৰ লগত মিলাব লাগিব। এতিয়া अर्थात 2/3 তো 4/9 এনেকৈ লিখিব পাৰো, বা আৰু এটা এনেকৈ লিখিব পাৰো 3 তো যদি আমি ওপৰত দিও আৰু 2 তো যদি আমি তলত দিও তেনহলে এই 2 এর আগত এটা কি হ'ব মাইনাস হ'ব। कारण घात जेति आमी प्लस करूँ, प्लसर পৰা माइनास करूँ বা माइनासर পৰা प्लस करूँ, तेतिया ইয়াতে লবটো হর হয় বা হরটো লব, অর্থাৎ সংখ্যা দুটা উলটি যায়। ইয়াতে 2টো তলত আহিব, 3টো উপৰত যাব। ইয়াতে 2 এর আগত প্লাস আছিল, ইয়াতে মাইনাস হল, অর্থাৎ মাইনাসৰ পৰা প্লাস লৈ গলে এনেকুৱা হ'ব, আৰু প্লাসৰ পৰা মাইনাস লৈ এনেকুৱা হ'ব, অর্থাৎ 3/2 to the power -2 এইটো অপশনত দিয়া থাকিব পাৰে। সো 3/2 to the power -2 গতি এইটো অপশনত দিয়া আছে, অপশন 3 তো কারেক্ট হ'ব। গতিকে অপশনত 4/9 দিয়া থাকিব পাৰে বা এনেকুৱা ফর্মতো দিয়া থাকিব পাৰে। দুয়োটাই তোমালোকে প্র্যাকটিস কৰিবা। কেতিয়াবা অপশন এটো দিয়া আছে, এটো লিখিব লাগিব, এটো এনেকুৱা দিয়া আছে, এটো লিখিব লাগিব। ওকে, সো অপশন 3 তো কি হ'ব কারেক্ট হ'ব। ওকে, এতিয়া সি নম্বৰত কি সুধিছে? সি নম্বৰত সুধিছে -2/3 to the power 4 মান হ'ব। ওকে, একেবারে সহজ হয়। সি নম্বৰ কি দিছে -3 to the power 4, ইয়াতে কিমান দিয়া আছে 4 দিয়া আছে, আর 2/3 to the power 4 দিয়া আছে, সরি ভুল হল এটো। সি নম্বৰত কিমান দিয়া আছে -2/3। ওকে, -2/3 to the power 4 মানটো উলিয়াব লাগে। ওকে, একেবারে সহজ হয়। চোৱা ইয়াৰ কাৰণে আমি প্ৰথমতে এই -2 প্লাস করিম, আৰু এইটো এনে প্লাস হ'ব, কাৰণ ঘাতটো কি যুগ্ম সংখ্যা। ঘাত যদি যুগ্ম সংখ্যা হয় তেনেহলে -2 প্লাস হৈ যায়। ওকে, আকৌ ঘাত যদি অযুগ্ম হয় তেনেহলে মাইনাসে থাকে। এইটো আমি সকলোৱে জানো, বা এইটো আমি আগতো আলোচনা কৰিছোঁ। গতিকে মাইনাসৰ পাৱাৰ 4 কৰিলে কি প্লাস হৈ যাব, অৰ্থাৎ 2 to the power 4। ওকে, সো ওপৰত আমি লিখিব পাৰো 2 to the power 4, আৰু তলত লিখিব পাৰো 3 to the power 4। ওকে, 2 to the power 4 মানে 2 4 বাৰ পূৰণ কৰিলে কিমান আহিব? চোৱা 2 পূৰণ 2 পূৰণ 2 পূৰণ 2,
আৰু তলত 3 কেইবাৰ আছে 4 আছে গতিকে 3 আমি 4 বাৰ পূৰণ কৰিম 3 পূৰণ 3 পূৰণ 3 পূৰণ 3 ওকে এনেকৈ পূৰণ কৰিলোঁ 2 দুগুণে কিমান 4 4 দুগুণ 8 8 দুগুণে কিমান হল 16 আৰু তলত কিমান আহিব 3 3 গুণ 9 9 3 গুণ 27 27 3 গুণ কিমান 81 সো 16/81 এইটো হ'ব आंसर এতিয়া অপশনবোৰ আমি মিলাই চাও সক 16/81 আছে ইয়াৰ মানটো এতিয়া অপশনবোৰ আমি চাও এতে 16/81 এতে মাইনাস আছে এইটো অপশন দিয়া আছে কিছুমানে এতে বেছিভাগে ভুল কৰে এতে মাইনাসটো দি দিয়ে কিন্তু এইটো মাইনাসটো নহব কারণ যেহেতু ইয়াতে মাইনাস দিয়া আছে আর ইয়াতে যুগ্ম সংখ্যা দিয়া আছে মাইনাসৰ যুগ্ম সংখ্যা ললে কি হয় প্লাস হৈ যায় গতিকে এই প্লাস থাকাটো आंसर হ'ব অপশন 2 টো কারেক্ট হ'ব নাম্বার ডি টো 0.00006 প্রামাণিক রূপটো হল বহুত ইম্পর্টেন্ট হয় ওকে এটো কিন্তু পরীক্ষাত পরে অহা দেখা যায় এটো হল ভালকে মন করিবা প্রামাণিক রূপ পরীক্ষাত দিব এটো আমি কেনেকৈ সমাধান কৰিম চাই লও প্ৰথমে ইয়াতে দিয়া আছে 0.00064 গতিকে আমি এটা সংখ্যাৰ পিছতে দশমিক দিলাম অর্থাৎ 6.4 6 এর পিছত দশমিক দিললো ইনটু 10 টু দি পাওয়ার ঘাতলে আমি পরিবর্তন করিম এতিয়া যেটো দশমিক দিলো যেটো অঙ্কৰ পিছত দশমিক দিলো তাৰ আগৰ অঙ্ক কেইটা আমি কি কৰিব লাগিব কাউন্ট কৰিব লাগিব কেইটা অঙ্ক আছে 1 2 3 4 5টা আছে এই কাৰণে 10 টু দি পাওয়ার -5 মাইনাস কি হল যেহেতু এই সংখ্যাটোৰ বাওফালে কি আছে দশমিক আছে হফালে থাকিলে আমি প্লাস লিখিলো হেতেন কিন্তু যেহেতু বাওফালে আছে সেই কাৰণে এটো মাইনাসত আহিব ঘাতটো তো 6.4 into 10 to the power -5 এতে অপশনটো মিলাই চাও 6.4 into 10 to the power এতে +5 দিয়া আছে 6.4 into 10 to -5 গতিকে অপশন 4 এসআই নম্বৰটো কারেক্ট হ'ব ওকে ইয়াতে কনফিউজ লাগিব পাৰে 6.4 10 to the power 5 ইয়াতে 10 to the power 5 ইয়াতে প্লাস মাইনাসৰ কি হ'ব পাৰে হেৰফেৰ হ'ব পাৰে এতিয়া মনত ৰাখিব যদি ইয়াতে দশমিকটো বাওফালে থাকে তেনেহলে মাইনাসৰ ফালে ঘাতটো কি মাইনাসত হয় সেই কাৰণে মাইনাসটো শুদ্ধ হ'ব ওকে অপশন 4 টো কারেক্ট হ'ব এতিয়া ই নম্বৰটো সোয়া এই নম্বৰত সুধিছে 2.03 into 10 to the power -5 ৰ মানটো হ'ব ইয়াৰ মানটো উলিয়াব লাগে একেবাৰে সহজ হয় আগৰ নিচিনাকৈ আমি এটো উলিয়াম সোয়া 2.03 into 10 to the power 5 এটো অলপ টেকনিক খটাব লাগিব কেনেকুৱা 2.03 into 10 to the power -5 অর্থাৎ 10 to the power -5 মানে 1/10 to the power +5 অর্থাৎ একৰ পিছত 10টা 5টা 0 দিব লাগিব 1 2 3 4 5 ওকে একৰ পিছত কেইটা 0 দিব লাগিব 5টা 0 দিব লাগিব কাৰণ ইয়াতে কিমান আছে 5 আছে অৰ্থাৎ একৰ লগত এইটো পূৰণ কৰিলে কিমান আহিব 2.03 আৰু তলত কিমান আহিব 1 2 3 4 5টা কেইটা 0 দিছো 5টা 0 দিছো এতিয়া তলত যিমানে 0 নাথাকক কিয় আমি জাস্ট দশমিকটো বহুৱাই দিলে হ'ব এতিয়া এটো আমি হৰণ কৰিলে ডাইৰেক্ট আমি দশমিকটো বহুৱাই দিম কাৰ ওপৰত নিৰ্ভৰ কৰিব কিমানটা 0 আছে কেইটা 0 আছে চাও হা 1 2 3 4 5টা 0 আছে 5 ঘৰ আগত হ'ব গতিকে 203 এটো আমি লিখিলো 203 এতিয়া এই 2 ৰ পৰা ইফালে 5 ঘৰ আগলৈ আহিব তেনেহলে 1 ঘৰ 2 ঘৰ 3 ঘৰ 5 ঘৰ আহিব 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ তেনেহলে ইয়াতে দশমিকটো বহাইছো 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ যেহেতু আগত দশমিক ইয়াত আছে ইয়াৰ আগত 1 2 3 4 5টা 2 ক আমি কনসিডাৰ কৰিব লাগিব 1 2 3 4 5 ইয়াতে দশমিক দিব লাগিব ওকে গতিকে এইটো হ'ব আমাৰ आंसर গতিকে অপশনবোৰ সব ইয়াতে 1 2 3 4 203 অপশন 2 টো কারেক্ট হ'ব কাৰণ ইয়াতে 1 2 3 4 5 ঘৰ আগত দশমিক দিয়া হৈছে আৰু 203 তো আগৰ পৰাই আছে সেই কাৰণে অপশন 2 টো কারেক্ট হ'ব সো গতিকে এনেকৈ আমি এমসিকিউ বোৰ ইজিলি সমাধান কৰিলো এই এমসিকিউ কেইটা তোমালোকে বহুত ভালকৈ প্ৰেক্টিস কৰিবা এইবোৰ বহুত ইম্পৰ্টেন্ট হয় পৰীক্ষাত ইয়াৰ পৰা আহিবই পৰৱৰ্তী ভিডিঅ'টোত আমি উৎপাদক বিশ্লেষণ সম্পৰ্কে বা ফ্যাক্টৰাইজেশন সম্পৰ্কে আলোচনা কৰিম